নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বিশেষ বস্তু এটা লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে চিনি পাইছেহি। বস্তুটো হৈছে ৰঙালাওৰ গুটিকেইটা মই ধুই লৈছোঁ। ধুই লৈ এই টাৱাখনত অকণমান তেল দিছোঁ। ইয়াতে অকণমান নিমখ ছটিয়াই দিম। মই গুটিখিনি লাহে লাহে ভাজি থাকিম, কাৰণ গুটিখিনি লাহে লাহে ভাজি থাকিলে ভিতৰৰ পৰা গুটিখিনি ভালকৈ হৈ যায় আৰু তেতিয়া খাবলৈ বৰ ভাল হয়। আগতে আমি যেতিয়া ঘৰৰ ৰঙালাও কাটিছিলে প্ৰায় ৰঙালাও গুটিখিনি আমি খাইছিলোঁ ভাজি কিনে। আজিকালি ল'ৰা ছোৱালীবিলাক এইবোৰ চিনিয়ে নাপায়। সেইকাৰণে ভাবিলোঁ আজি আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগত অকণমান পৰিচয় কৰাই দিওঁ। নিশ্চয় আপোনালোকে ৰঙালাওৰ গুটি খাইছে, আৰু যদি খোৱা নাই আপোনালোকে ৰঙালাও নিশ্চয় খায়। ৰঙালাওৰ গুটিখিনি ৰাখি আপোনালোকে এদিন বনাই খাবচোন, খাবলৈ বৰ ভাল আৰু ইয়াতে বহু ধৰণৰ ঔষধীয় গুণ আছে। এতিয়া মোৰ গুটিখিনি ভাজা হ'ল, মই নমাই ৰাখিলোঁ আৰু এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'মহি। আশা কৰিছোঁ ইয়াৰ পিছত নতুন কিবা এটা ভিডিঅ' যদি আপোনালোকৰ মাজত আনিব পাৰোঁ চেষ্টা কৰিম নিশ্চয়। বাই বাই।